ওয়াও দেখিয়ে মানে খাওঁ খাওঁ লাগিছে। হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৱে ভালে আছে। আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভ্লগলৈ। মানে একচুৱেলি বহুত দিন হ'ল লং ভ্লগ বনোৱাই নাই। মানে চেষ্টা কৰিম যিমান পাৰোঁ ভাল ভাল লং ভ্লগ আনিবৰ কাৰণে, কিন্তু ইয়াত বিশেষ দেখুৱাবলগীয়া একো নাই, সেইকাৰণে মানে লং ভ্লগ আনিব পৰা নাই। আৰু আজি মানে ভাল বস্তু এটা বনাব গৈ আছোঁ, মোৰ মন পচন্দৰ বস্তু। সেইটো হৈছে মানে অসমৰ জালমুড়ি। যেতিয়া আগতে স্কুলৰ পৰা ছুটি হয় তেতিয়া মানে জালমুড়ি লৈয়ে যাওঁ, মই সদায় ডেইলি লৈ যাওঁ বুলি ক'লেও ভুল নহ'ব। ইমান বেছি খাই ভাল পাওঁ আৰু মনত পৰে, সেইটো মানে বহুত বেছি ফেভৰেট আছে মোৰ অল টাইম। মানে এদিনো মিছ কৰা নাছিলোঁ, কেতিয়াবা কাটচিট মিছ কৰিছিলোঁ, কিন্তু সেইটো বস্তুটো মানে ইয়াত নাপাওঁ দিল্লীত। সেইকাৰণে মানে এতিয়া অসমতো যিহেতু নপঢ়োঁ, দিল্লীতে পঢ়োঁ আৰু সেনেকুৱা সোৱাদটোতো পাবলৈ নাই। সেইকাৰণে ভাবিছোঁ ইয়াতে বনাম আৰু কেনেকুৱা লাগে টেষ্টটো। আৰু আপোনালোকে কমেণ্টত জনাব যে আপোনালোকে সৰুতে স্কুল ছুটি হোৱাৰ সময়ত কি কি মন পচন্দৰ বস্তু ভাল পায় খাই পেলাই, সেইটো মোৰ কমেণ্টত জনাব। ভিডিঅ'টো শেষৰলৈকে চাই থাকিব। বলক ভিতৰত যাওঁ, চাওঁগৈ বাকী সবাই কি কৰি আছে। এইফালে টিভি চাই আছে, ফ্ৰী দিছে যে টিভি, এইফালে চাই আছে। আৰু কোনে দিছিলে আমটো বোলে? বেলেগ মানুহ এজনে দিছে, পইচা লোৱা নাই দোকানত। হা, গুটকা খাইছে, পইচা দিয়া নাই। পইচা নলয় বোলে। বাকী এয়া চব্জি দিছে, এয়া দিছে কেঁচা আম, ঠিক আছে, আচাৰ নবনাওঁ। আৰু এয়া দিছে লেচেৰি মাহ, জলকীয়া আৰু তিতা কেৰেলা। ভালে আৰু এসাঁজ দুসাঁজ ধুনীয়াকৈ খাব পাৰিব। আম টেঙা কৰি আছিলোঁ, নিমখ জলকীয়া একো হাত ধোৱাই নাই। এনেকুৱা বতাহ ধুমুহা হৈছে, ফালৰ পৰা গছ একেবাৰে পৰিবই, লাইনো গুচি গ'ল। ভাগ্য ভাল ইনভাৰ্টাৰটো থকা বুলি কাৰণেহে। ইছ ইমান মাত আহি আছে, গোটেই ধূলি বালি সোমাই আহিছে গৈ। খাওঁ আৰু এতিয়া বতাহ ধুমুহা আহিব, এনেকুৱা বতৰত এতিয়া আম টেঙা খোৱা মজা ল'ম। মায়ে এতিয়া কাপোৰ ধুব গৈছে বাথৰুমত। দিনত মানে বহুত বেছি ৰ'দ দি থাকে যে, মানে কাপোৰৰ কালাৰ যাব বুলি, সেইকাৰণে মায়ে নুধুৱে মানে কাপোৰ। এতিয়া সন্ধিয়া সময়ত ধুব আহিছে। এতিয়া শুই আছিলে, এতিয়া উঠিলে বতাহ ধুমুহা শব্দতে। এতিয়া আম টেঙা খাওঁ। অ' মাই গড, বৈদ্ধ টেঙা। চাইডতে এয়া জালমুড়িৰ কাৰণে আলু কেইটামান বইল কৰি ল'লোঁ। 2টা আলুকে দিছোঁ, বেছি আলু দিয়া নাই, আলু খাই খাই শকত হোৱা সলনি। আৰু এয়া মায়ে দি দিওঁ, আৰু মিহি মিহি কৰা হয় ভাল আছে দেখোন। নোৱাৰি ন, মায়েতো নোৱাৰে বোলে খাব বোলে জোল। মই বহুত বেছি ভাল পাওঁ টেঙা খাই। যা চব পিনে দিগদাৰ। এতিয়া ওলাব পাই চাগে নাজানো, কিন্তু আমি সৰু থাকোঁতে তেতিয়া পোৱা নাছিলোঁ। তাৰপিছত নাই পোৱা, খোলাকৈ বেছিকৈ খাইছোঁ। মানে এনেকৈ পেকেটৰ চেকেট ইমান নাই খোৱা। দেখিছোঁ কিমান ডাঙৰ, পুৰা বেগৰ নিচিনা হয় যে, বেগটো লৈ পেলাই এনেকৈ যাব পাৰি আৰু এনেকৈ যাব পাৰি। পিঁয়াজ চব কাটি লৈছোঁ। এতিয়া ওপৰত এইখিনি দিম, আলু বইল কৰা দি দিছোঁ ধুনীয়াকৈ। আৰু এইফালে মায়ে চাইডতে পুতেকে চাহ খায়, এয়া চাহ বহাই দিছে। লগতে এয়া কেঁচা বিলাহীখিনিকো দি দিছোঁ। মা নিমখ অকণমান দিয়াচোন, জোখমতে। আৰু নেমু টেঙাটো ক'ত গ'লনো? টান হৈ গ'লে না, 2 দিন হ'ল না নেমু টেঙাটো আনি থৈ দিয়া। চেপি দিয়াচোন মা। আমাৰ ঘৰতো এজোপা আছিলে ন গোল নেমু, কেঁচা হৈ থাকে কিন্তু বেছিকৈ। অকণমান মিঠাতেল দিম। এতিয়া মোৰ জালমুড়ি ৰেডি হৈ গ'ল। লাষ্টত দিম, কেঁচা জলকীয়া নিদিওঁ যিহেতু জলকীয়া পাউডাৰ দিয়ে। ধুনীয়াকৈ এতিয়া মিক্স কৰিম, মিক্স। ৱাও, দেখোঁতে লাগিছে যে আগতে সৰুতে খোৱা জালমুড়িখিনি নিচিনা লাগিব। খালেহে গম পাম। এতিয়া আগতীয়াকৈ পাপাৰ কাৰণে ভৰাই লওঁ টিফিনত। নাইকিয়া হ'ব এতিয়া, চাহে নাইকিয়া হ'লে সি এইটো তাকে কৈ আছে। আজি ভ্লগটো ইমানখিনিতে সামৰণি মাৰিছোঁ। যদি ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই।